10 কোটি টকাৰ বিনিময়ত মুকলি আকাশৰ তললৈ আহিব সিদ্ধাৰ্থ শৰ্মা। সিদ্ধাৰ্থ মুকলি আকাশৰ তললৈ আনিব তাৰ্চাম মিত্তলৰ পত্নীয়ে। অসমীয়াক প্ৰত্যাহ্বান জনাই মিত্তল পত্নীৰ ডাঙৰ ঘোষণা। অসমৰ ৰজাৰ বুকুত বৰ কামোৰ দিয়া দ্ৰুত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে তাৰ্চাম মিত্তলৰ পত্নী। প্ৰয়োজন হলে কোটি টকা খৰচ কৰিব, তথাপিও অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মাক মুকলি আকাশৰ তললৈ আনিব। গুৱাহাটীতে বহি চূড়ান্ত দম্ভালি তাৰ্চাম মিত্তলৰ পত্নীৰ। অসমৰ জনতাক ভেকাশী মাৰি তাৰ্চাম মিত্তলৰ পত্নীৰ দাবী, অসমৰ মানুহে একো কৰিব নোৱাৰে সিদ্ধাৰ্থ শৰ্মাক। ঘাতক সিদ্ধাৰ্থ শৰ্মাক মুকলি কৰি লৈ যাম বুলি অসমবাসীৰ সন্মুখত মুকলি প্ৰত্যাহ্বান তাৰ্চাম মিত্তলৰ পত্নীৰ। হাজাৰ হাজাৰ জুবিন অনুৰাগীৰ প্ৰতিবাদৰ দাবীক চূড়ান্ত প্ৰমোচালি কৰি হিন্দীভাষী সিদ্ধাৰ্থ শৰ্মাক মুকলি কৰি নিব বুলি চূড়ান্ত দম্ভালি মাৰিলে মিত্তলৰ পত্নীয়ে। উল্লেখ কৰা প্ৰয়োজন যে এদিন এইগৰাকী তাৰ্চাম মিত্তলেই জুবিন গাৰ্গৰ সৈতে পৰিচয় কৰাই দিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গে 22,000 টকা দৰমহা দিছিল সিদ্ধাৰ্থ শৰ্মাক। পিছে এইগৰাকী সিদ্ধাৰ্থ শৰ্মাই আপোন হৈ জুবিন গাৰ্গৰ বুকুত কামুৰিছিল ডাঙৰ কামোৰ। জুবিন গাৰ্গৰ অজ্ঞাতে জুবিন গাৰ্গৰ ধন হ্ৰাস কৰি মহানগৰী গুৱাহাটীত গঢ়ি তুলিছিল বিশাল সম্পত্তিৰ পাহাৰ। 750 টকা টি-চাৰ্ট পিন্ধা জুবিন গাৰ্গৰ বিপৰীতে মেনেজাৰ সিদ্ধাৰ্থই পিন্ধিছিল 44,000 টকাৰ টি-চাৰ্ট। জুবিন গাৰ্গক লুটিপুটি খোৱাৰ এটাও ৰাস্তা এৰি দিয়া নাছিল মেনেজাৰ সিদ্ধাৰ্থই। আৰু সেইগৰাকী সিদ্ধাৰ্থ শৰ্মাকেই অসমৰ পৰা ৰক্ষণাবেক্ষণ দি কাৰাগাৰৰ পৰা মুকলি কৰি নিয়াৰ হুংকাৰ প্ৰদান কৰিছে এইগৰাকী তাৰ্চাম মিত্তলৰ পত্নীয়ে। উল্লেখনীয় যে জুবিন গাৰ্গৰ কাণ্ড সংঘটিত হোৱাৰ কিছুদিন পাছতেই অসমৰ পৰা পলায়ন কৰিছিল তাৰ্চাম মিত্তলে। জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ সৰুসজাই ষ্টেডিয়ামত ৰখাৰ পাছতেই মুকলি সাক্ষী মৰা তাৰ্চাম মিত্তলক জনতাৰ হেঁচাতহে তলব কৰিছিল SIT-য়ে। কিন্তু বৰ্তমান কোনো ৰাডাৰতে নাই তাৰ্চাম মিত্তল। ইয়াৰ মাজতে অসমলৈ আহিছিল তাৰ্চাম মিত্তলৰ পত্নী। এক বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি হুংকাৰ প্ৰদান কৰিছিল তাৰ্চাম মিত্তলৰ পত্নীয়ে প্ৰয়োজন হলে 5 লাখৰ পৰা 10 কোটি টকা পৰ্যন্ত খৰচ কৰিব, কিন্তু সিদ্ধাৰ্থ শৰ্মাক মুকলি কৰি দিবই। এতিয়া প্ৰশ্ন হয়, সঁচাকৈ হাৰি যাব নেকি ঘাতক সিদ্ধাৰ্থ শৰ্মা? ধনৰ বলত মুকলি আকাশৰ তললৈ আহিব নেকি সিদ্ধাৰ্থ? সেয়া সময়ত হ'ব লক্ষণীয়।